ডেফিনেটলি পাৰি, কাৰণ মই এতিয়া যিটো ৰিজাল্ট পালোঁ তেনেকৈতো পাৰি কৰিবলৈ, কিন্তু 7 মাহ বয়স হওঁতেই তেতিয়াই গাভিনী হৈছিল। কিছুৱে বিশ্বাস নকৰিব পাৰে, সেয়েহে পোৱালিকেইটা দেখুৱাই দিছোঁ। মই এতিয়া অকলে আছোঁ, সেইবাবে ছাগলীজনী থৈ কিনে দাঁতকেইটা দেখুৱাই দিব নোৱাৰোঁ বাৰু। নমস্কাৰ ৰাইজসকল, আজি আহিলোঁ বহুত দিনৰ মূৰত পুনৰ এটা ভিডিঅ' লৈ, পুনৰ এটা নতুন টপিক লৈ আহিলোঁ। আজি টপিকটো হৈছে যে কিছুমান নতুন ফাৰ্মাৰে ধৰি লোৱা ফাৰ্মখন এতিয়া কৰা নাই তেখেতে বৰ্তমান, কিন্তু ভাবি আছে যে মই চিঞৰি ছাগলী ল'ম, চিঞৰি ছাগলী কেইজনীমান ল'ম, তাৰপিছত লগতে এটা উন্নত জাতৰ ব্ৰিডাৰ এটা ল'ম। উদাহৰণস্বৰূপে ডাঙৰ বিটেল বা চিৰহী ছাগলী ল'ম। কিন্তু এই বহুতো ধৰি লোৱা ইউটিউবাৰ ভিডিঅ' দেখি তেওঁলোকে এইটো ভাবি আছে যে চেউৰী ছাগলীৰ লগত ক্ৰছ কৰালে মাকজনীৰ মৃত্যু হ'ব নেকি, বা অন্যথা পোৱালিটো মৃত্যু হ'ব নেকি, অন্যথা সুস্থ পোৱালি জন্ম নহ'ব নেকি। সেয়েহে ভাবিলোঁ মই আজি এই টপিকটোতে ভিডিঅ' এটা বনাওঁ, যিহেতু মই আজি 2 বছৰ ধৰি ফাৰ্ম কৰি আছোঁ, লগতে কিছুমান ধৰি লোৱা এইবোৰ প্ৰেক্টিকেলি কিছুমান পাই আছোঁ, যিহেতু মোৰ তাতো এটা বিটেল ছাগলী আছে, ডাঙৰ ব্ৰিডাৰ হিচাপে ৰাখিছোঁ, আৰু লগতে চেউৰী ছাগলী ৰাখিছিলোঁ। এতিয়া ৰিজাল্ট কেনে পাইছোঁ মই, সঁচাকৈয়ে ছাগলী মৃত্যু হৈছে নেকি বা তেনেকুৱাকৈ ডাঙৰ ছাগলীৰ লগত ক্ৰছ কৰোঁতে। পোনপ্ৰথমে এই ছাগলীজনী চাওক, এই ছাগলীজনী চাওকচোন ভালকৈ। ছাগলীজনী পোৱালি এই দুটা হয়, দুটা পোৱালি। এই মাইকী পোৱালি এজনী হৈ আছে, এইটো মতা পোৱালি হয়। মাইকী পোৱালিজনী প্ৰথম, তাৰপিছত মতা পোৱালিটো ছেকেণ্ড জন্ম হৈছে। এই মাকজনীৰ যেতিয়া মানে জন্মৰ তাৰিখটো হৈছে 2022 চনৰ 13 মাৰ্চত মায়েকে জন্ম হৈছিল, এই মাকজনী জন্ম হৈছিল। আজি হৈছে 2023 চনৰ 28 জুন, আজি তাৰিখটো হৈছে। এই তাই যেতিয়া এই পোৱালিকেইটালৈ জন্ম পেটত আছিলে, তেতিয়া গাভিনী হোৱা ডেটটো হৈছে ইয়াৰ, গাভিনী হোৱা ডেটটো একচুৱেলি মোৰ মনত নাই, কিন্তু মই কেলকুলেট কৰি চালোঁ, ইহঁতৰ মাইনাছ কৰি দিলোঁ 5 মাহ। কেলকুলেট কৰি চাওঁতে পালোঁ যে তাই হওঁতেই তেতিয়াই গাভিনী হৈছিল। এই ব্ৰিডাৰটোৰ দ্বাৰা, দেখিব পাৰিছেনে নাইবা, ব্ৰিডাৰটোৰ দ্বাৰা তাই গাভিনী হৈছিল। ছাগলীজনীয়ে 13 মাহ হয়, 13 মাহমান বয়সত তাই পোৱালি দিছে। এই দুটা পোৱালি দিছে, প্ৰথম বানতে 2টা পোৱালি দিছে, কিন্তু মাকৰ একো হোৱা নাই। সেয়েহে মই ক'ব বিচাৰোঁ নতুন ফাৰ্মাৰসকলক যে আপুনি ছাগলী এনেকৈ হ'লেও এই 2টা পোৱালি দিয়াৰ বাবে মাকজনী কোনো ধৰণৰ কষ্ট হোৱা নাই, পোৱালিও একো কষ্ট হোৱা নাই। কিন্তু যদি এটা পোৱালি দিলে হ'লে অলপমান কষ্ট পালে হয়, কাৰণ মাকজনীৰ বয়সনো কিমান, 7 মাহ বয়সত তাই প্ৰেগনেণ্ট হৈছে প্ৰথমবাৰ, সেয়েহে কষ্ট পালে হয়। কিন্তু চাব গ'লে মোৰ তাত এটাই নহয়, 4জনী ছাগলী আছিল, 4জনী ছাগলী মই চেউৰীতে ক্ৰছ কৰাই দিছিলোঁ। উদাহৰণ আছে, মই আপোনালোকক দেখুৱাই আছোঁ। কিছুৱে বিশ্বাস নকৰিব পাৰে, সেয়েহে পোৱালিকেইটা দেখুৱাই দিছোঁ। মই এতিয়া অকলে আছোঁ, সেইবাবে ছাগলীজনী থৈ কিনে দাঁতকেইটা দেখুৱাই দিব নোৱাৰোঁ বাৰু। দাঁত ইয়াত 2টাই হৈছে, যিহেতু তাই 1 বছৰ সম্পূৰ্ণ হৈছে, 2টা দাঁতে হৈছে। আকৌ একজনী দেখুৱাবলৈ লৈছোঁ, এইজনী পোৱালিজনী চাওক, কোৱালিটি গ্ৰথটো চাওক। তাই মাক হৈছে এইজনী, মাকজনী এইজনীৰ বয়সটো হৈছে 2022 চনৰ 5 জানুৱাৰীত এখন জন্ম হৈছিল। 5 জানুৱাৰীত এখন জন্ম হৈছিলে। আপোনালোকে নিজে কেলকুলেট কৰি ল'ব। আৰু সেই যে পোৱালিজনী দেখুৱালোঁ, পোৱালিজনীৰ আকৌ জন্মদিন হৈছে 2023 চনৰ 2 মাৰ্চৰ তাৰিখে জন্ম হৈছিল পোৱালিজনী। আপোনালোকে নিজে কেলকুলেট কৰি লওক।
মানে মোৰ কেলকুলেটৰটোত ওলাই আছে যে তাই 9 মাহৰ বয়সতেই প্ৰেগনেণ্ট হৈছিল। 9 মাহৰ বয়সতে প্ৰেগনেণ্ট হৈছিল। তাৰ বাহিৰে আৰু এজনী আছে, এইজনী চাওক, এইজনী পোৱালীজনী চাওক। তাৰপিছত এইজনী মাকজনী, এইজনী ডিটেইলছটো থাকিল আকৌ 2022 চনৰ 25 ফেব্ৰুৱাৰীত এখন জন্ম হৈছিলে ছাগলীজনী। 2022 চনৰ 25 ফেব্ৰুৱাৰীত এখন জন্ম হৈছিলে। তাৰপিছত এই জন্ম হৈছিল আকৌ 21 তাৰিখে আছিলে মাৰ্চৰ, এই মাৰ্চ মাহটো 21 তাৰিখে আছিলে জন্ম হৈছিল তাই। বৰ্তমান তাই এতিয়া 3 মাহ বয়স। চাওক মাইকৰ সমানে হ'লহি। মানে ছাগলীজনী প্ৰেগনেণ্ট হৈছিল 7 মাহ বয়সত। 7 মাহ বয়সতেই তাই প্ৰেগনেণ্ট হৈছিল। 7 মাহো নহয় বা, কিন্তু এতিয়া 7 মাহ ধৰিছোঁ। 7 মাহ বয়সতে প্ৰেগনেণ্ট হৈছিল ছাগলীজনী। এতিয়া থাকিল মোৰ মতামত যে চেউৰী ছাগলী লৈ আৰু উন্নত জাতৰ এটা পথা লৈ কিনে ফাৰ্মখন আৰম্ভ কৰিব পাৰি নে নোৱাৰি। মই ভাবোঁ ডেফিনেটলি পাৰি, কাৰণ মই এতিয়া যিটো ৰিজাল্ট পালোঁ তেনেকৈতো পাৰি কৰিবলৈ। কিন্তু হ'লেও লক্ষ্য কৰিব যে আপোনালোকে ছাগলীজনীক কেতিয়াও 6 মাহমান বয়সত কেতিয়াও মানে প্ৰেগনেণ্ট কৰা নিদিব। এটলিষ্ট 10 মাহ বা 12 মাহ বয়স হোৱাৰ পাছতহে আপোনালোকে ক্ৰছ কৰাই দিব পাৰে। তেতিয়া তেনেকুৱা ধৰণৰ একো নহয় বুলি মই ভাবোঁ মানে কি আৰু প্ৰেক্টিকেলি পাই গৈছোঁ মই যিহেতু। আজি এই মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা ব্যক্তিসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা কিবা এটা আজি শিকিব পাৰিছে। যদি সঁচাকৈ কিবা এটা শিকিব পাৰিছে তেনেহ'লে মই বহুত লাকি। আৰু এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। বাই।